নমস্কাৰ ওয়েলকাম টু এনি আসাম আজিৰ ভিডিঅ'টোত এডিআৰই গেট 4 আৰু আসাম পুলিচৰ সুবিধা হোৱাকৈ আজি কিছুমান কোৱেশ্চন লৈ আহিছো এইকেইটা কোৱেশ্চন আপোনালোকে ভালদৰে চাই যাব এই 25টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা পাৰিলে কমেন্টত জনাব আৰু ইয়াৰ পৰাই আসাম পুলিচ আৰু এডিআৰই আগৰ এক্সামবোৰত কোৱেশ্চন আহি গৈছে সেই বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোত তেনেহলে আজি কোৱেশ্চন বিলাকলৈ আগবাঢ়ো এইটো কোৱেশ্চন নিশ্চয় সকলোৱে জানে এই কোৱেশ্চনটো আছে যে কোৱেশ্চন নম্বৰ 1 ভাৰতৰ বন মানুহ ৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি তেখেতৰ নাম হৈছে যাদৱ পায়েং নিশ্চয় সকলোৱে জানিছে এনসাৰটো নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চন আছে আমাৰ জোনবিল মেলা অসমৰ কোনখন জিলাত পালন কৰে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি অৰ্থাৎ মৰিগাঁও জিলাত পালন কৰে এটো অসমৰ এটা আটাইতকৈ ডাঙৰ মেলা য'ত মৰিগাঁও জিলাত পালন কৰা হয় য'ত বিনিময় প্ৰথা ইয়াৰ মুখ্য প্ৰধান ভূমিকা হয় ইয়াৰ বিনিময় প্ৰথা ইয়াত বিনিময় প্ৰথা প্ৰচলিত হয় আৰু এটো বহুত পুৰণা দিনৰে এটা মেলা আশা কৰো নিশ্চয় সকলোৱে জানে জোনবিল মেলাৰ বিষয়ে নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চন আছে আমাৰ প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন তেখেত হৈছে যতীন্দ্ৰনাথ দুৱৰা কবিসকলৰ নাম আপোনালোকে চাই যাব যোৱা পৰীক্ষাত যেহেতু কোনে কি ৰচনা কৰিছিল কোনখন উপন্যাস কাৰ তলৰ কোনবিলাক উপন্যাস নহয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহা দেখা যায় আৰু গীতসমূহৰ বিষয়ে কোৱেশ্চন আহা দেখা গৈছে যোৱা পৰীক্ষাবোৰত গতিকে আপোনালোকে এইবোৰৰ বিষয়ে চাই যাব তেতিয়া পৰীক্ষাত এনসাৰ কৰিব পাৰিব যেহেতু আসাম পুলিচৰ ইন্টাৰভিউ হৈ আছে আশা কৰো ছোৱালীবিলাকৰ ইন্টাৰভিউ নিশ্চয় ভাল হৈছে এতিয়াৰ পৰা আমি এডিআৰই গেট 4 আৰু আসাম পুলিচৰ বাবে নতুন এটা সিৰিজ লৈ আহিছো আশা কৰো সকলোৱে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু আমাৰ টেলিগ্ৰাম লিংকটো জয়েন হ'বলৈ নাপাহৰিব তাত ভিডিঅ'সমূহৰ পিডিএফ নোটছবোৰ তাত প্ৰভাইড কৰা হ'ব সো নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চন আমাক দিয়া আছে যে কোন চনত তেজপুৰৰ মানসিক চিকিৎসা স্থাপন কৰা হৈছিল চিকিৎসালয়খন স্থাপন কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব 1876 অৰ্থাৎ 1876 চনত স্থাপন কৰা হৈছিল নেক্সট টু আমাৰ কোৱেশ্চন দিয়া আছে কোৱেশ্চন নম্বৰ 5 ত বেংগলী বাতৰি কাকতৰ কোনে সম্পাদনা কৰিছিল ইয়াত অপচন এত আছে চন্দ্ৰধৰ বৰুৱা অপচন বি ত আছে মাধৱ কন্দলি সুৰেন্দ্ৰনাথ বেনাৰ্জী অপচন চি ত আছে অপচন ডি ত আছে যোগেশ শৰ্মা নিশ্চয় সকলোৱে জানিছে অপচন চি টো হ'ব ৰাইট এনসাৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো ইয়াত আমাৰ আমি যেহেতু আগৰ কোৱেশ্চন বিলাকত কৈছিলো যে আগৰ যিবিলাক ভিডিঅ তাতো আমি কৈছিলো যে ফেমাস রাইটার বিষয়ে চাব আৰু হিষ্ট্ৰি কোৱেশ্চন অহা দেখা যায় গতিকে হিষ্ট্ৰি এটা কোৱেশ্চন যে দা ফেমাস ৰংঘৰ was constructed in Assam during the region of যে বিখ্যাত ৰংঘৰ এটো ৰ হ'ব দেই ৰংঘৰ অসমত কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰ হ'ব ৰুদ্ৰ সিংহ আৰু এটা আপোনালোকে মনত ৰাখিব প্ৰমত্ত সিংহৰ দিনত হেতু মেৰামতি কৰা হৈছিল ৰুদ্ৰ সিংহই যি মানে বনাই থৈ গৈছিল তাৰ যেহেতু বেয়া হৈ গৈছিল তো এই প্ৰমত্ত সিংহই সেই ৰংঘৰৰ পুনৰ নিৰ্মাণ কৰিছিল এটো মনত ৰাখিব হিষ্ট্ৰি কোৱেশ্চন হয় নেক্সট কোৱেশ্চন আছে আমাৰ যে তলৰ কোনখন ৰাজ্যৰ লগত অসমে সীমা ভাগ নকৰে হ'ব দেই ভাগ নকৰে কোনটো কাৰ লগত নকৰে মণিপুৰ আছে মিজোৰাম আছে ছিকিম হ'ব ৰাইট এনসাৰ মেঘালয়ৰ লগতো বৰ্ডাৰ শেয়াৰ কৰে গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি অৰ্থাৎ ছিকিম নেক্সট কোৱেশ্চন আমাৰ ক্যাপিটেল সমূহৰ বিষয়ে নিশ্চয় সকলোৱে জানে যে নাগালেণ্ডৰ ৰাজধানী কি নাগালেণ্ডৰ ৰাজধানী হ'ব কি কোহিমা অপচন নম্বৰ বি কাৰেক্ট হয় ইয়াৰ লগতে আইজল কিহৰ ৰাজধানী সকলোৱে চাই যাব আগৰতলা আৰু নৰ্থ ইষ্টৰ ষ্টেট কেখনৰ লগতে গোটেই ইণ্ডিয়া ষ্টেটৰ আপোনালোকে ৰাজধানী এখন লিষ্ট প্ৰস্তুত কৰি ল'ব যাতে আপোনালোকৰ পঢ়াৰ সুবিধা হয় যেহেতু আছে কেইদিনমান পৰীক্ষালৈ গতিকে প্ৰিপাৰেচনটো লাহে লাহে কৰক আৰু ভালদৰে কৰক নিশ্চয় পৰীক্ষা আপোনালোকৰ ভাল হ'ব নেক্সট কোৱেশ্চন নম্বৰ দিয়া আছে কোৱেশ্চন নম্বৰ 9 ত বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয় 22 ছেপ্টেম্বৰ তাৰিখে প্ৰতি বছৰে 22 ছেপ্টেম্বৰত কি কৰা হয় বিশ্ব গড় দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ইজ সিচুৱেটেড এট যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত তেজপুৰ নে গুৱাহাটী নে ডিব্ৰুগড় নান অফ দিস ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ গুৱাহাটীত আছে Next question number দিয়া আছে question number 11 ত যে the Assamese king who is also nicknamed as
ভাগা ৰজা বুলি কাক কোৱা হয় এইটো ৰজা হ'ব দেই ভাগা ৰজা বুলি কাক কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব চুৰামফাছ আৰু আপোনালোকে কমেন্টত জনাব যে ৰজাসমূহৰ দিহিঙ্গীয়া ৰজা বুলি কাক কোৱা হয় আপোনালোকে কমেন্টত জনাব এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় হিষ্ট্ৰী কোৱেশ্চন গতিকে আপোনালোকে কমেন্টত জনাব দিহিঙ্গীয়া ৰজা হিচাপে কাক জনা যায় এই ভাগা ৰজাৰ ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ সি নেক্সট কোৱেশ্চনলৈ আমি যাওঁ কোৱেশ্চন নম্বৰ 12 ত দিয়া আছে যে দা ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ দা আসাম প্ৰদেশ কংগ্ৰেছ কমিটি ওয়াজ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল কুলধৰ চলিহা অপচন নম্বৰ ডি হয় কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ দিয়া আছে এ ফেমাস মিউজিক্যাল ইনস্ট্ৰুমেন্ট অফ আসাম গগনা is made of which material যে অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা তলৰ কোনটো সামগ্ৰীৰ দ্বাৰা তৈয়াৰ কৰা হয় ইয়াত আছে বেত আছে বাফেলো হৰ্ন আছে বেম্বু আছে টিকুড চেগুন কাঠ আছে ইয়াৰ ৰাইট আনসাৰ হ'ব বেম্বু আৰু যদি আগলি বাহ থাকে তেতিয়াহলে আগলি বাহটো হ'ব যোৱা পৰীক্ষাত যেহেতু অহা দেখা গৈছিলে যে অসমৰ বাদ্যযন্ত্ৰসমূহৰ বিষয়ে আহিছিলে টকাৰ বিষয়ে আহিছিলে আৰু লগতে টুকাৰীখনৰ বিষয়ে আহিছিলে সেইভাবে এই কোৱেশ্চনটো আলোচনা কৰিলো অসমৰ বাদ্যযন্ত্ৰ আৰ্ট এণ্ড কালচাৰত এইবিলাক কোৱেশ্চন সোমাই গতিকে আপোনালোকে এইবিলাক কোৱেশ্চন চাবলৈ নাপাহৰিব আৰু যেহেতু অসমৰ আৰ্ট এণ্ড কালচাৰত যোৱাবাৰ বিভিন্ন বহুতখিনি কোৱেশ্চন দেখা পোৱা গৈছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ চাবলৈ নাপাহৰিব আৰু যোৱাবাৰ আহিছিলে যে মহিলা মানুহে কাণত ব্যৱহাৰ কৰা তলৰ কাণৰ পিন্ধা হিচাপে ব্যৱহাৰ কৰে ইয়াৰ ভিতৰত আছিলে থুৰিয়া আছিলে নিশ্চয় সকলোৱে পাৰিছে এনসাৰটো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ মাৰ্কস পাবলৈ আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক চাব লাগিব গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনটো দিলো আজি নিশ্চয় সকলোৱে কৰিব পাৰিছে নেক্সট কোৱেশ্চন আমাৰ আছে যে কোৱেশ্চন নম্বৰ 14 যে এট হুইচ প্লেস দা নামেৰি ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড যে নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোন স্থানত অৱস্থিত ইয়াৰ ৰাইট আনসাৰ হ'ব শোণিতপুৰ ডিস্ট্ৰিক্টত আছে লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেশনেল পাৰ্ক ক'ত আছে আপোনালোকে মনত ৰাখিব গোলাঘাট আৰু নগাঁও ডিস্ট্ৰিক্টত ইয়াৰ লগে লগে লাউখোৱা অভয়াৰণ্য ক'ত আছে পবিতৰা অভয়াৰণ্য ক'ত আছে এই যিবিলাক নেশনেল পাৰ্ক এইবিলাকৰ বিষয়ে আপোনালোকে মনত ৰাখিব সাতখন ক'ত অৱস্থিত ইয়াত কিহৰ বাবে বিখ্যাত ডিব্ৰুচৈখোৱা ঘোঁৰাৰ বাবে বিখ্যাত বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত এছিয়াৰ ভিতৰতে সেইবিলাক নোট কৰি ল'ব আপোনালোকে নোট ডাউন কৰি ল'ব তেতিয়াহে মনত থাকিব আপোনালোকৰ অন্যথা পাহৰি যাব পাৰে গতিকে নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চন আছে আমাৰ হুজ ৰিজন ইন ইণ্ডিয়া হিষ্ট্ৰী নন এজ গোল্ডেন এজ অফ ইণ্ডিয়া যে ভাৰতীয় ইতিহাসত কাৰ ৰাজত্বক ভাৰতৰ সোণালী যুগ বুলি জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব গুপ্ত এম্পায়াৰ অৰ্থাৎ গুপ্ত সাম্ৰাজ্যক সোণালী যুগ বুলি জনা গৈছিলে নেক্সট কোৱেশ্চন আমাৰ আছে ডেছ ইজ দা ক্লাছিকেল ডেন্স অফ আসাম ডেছ হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্য অপচন নম্বৰ এ কাৰেক্ট হ'ব ইয়াত অপচন নম্বৰ এ টো বহিব অৰ্থাৎ শাস্ত্ৰীয় নৃত্য হৈছে অসমৰ ৰাষ্ট্ৰীয় নৃত্যৰ ৰূপ নেক্সট কোৱেশ্চন আছে ৰামচৰিত মানস ইজ এন ইপিক পোয়েম ৰিটেন ইন হুইচ লেংগুৱেজ যে ৰামচৰিত মানস কোন ভাষাত লিখা গৈছিলে এখন মহাকাব্যখন কোনটো ভাষাত লিখা গৈছিলে ইয়াৰ ৰাইট এনসাৰ হ'ব অৱধি অপচন নম্বৰ সি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন আমাৰ আছে যে ভাৰতত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াৰ ৰাইট এনসাৰটো হ'ব 106খন 106 নেক্সট কোৱেশ্চন আছে সৌৰজগতৰ আটাইতকৈ স্মলেষ্ট গ্ৰহ কোনটো ইয়াৰ ৰাইট এনসাৰটো হ'ব বুধ গ্ৰহ অপচন নম্বৰ বি কাৰেক্ট এনসাৰ হয় নেক্সট কোৱেশ্চন আছে কুকুৰে কামুৰিলে কি ৰোগ হয় ৰেবিছ অপচন ডি হয় ইয়াৰ ৰাইট এনসাৰ কুকুৰে কামুৰিলে কি বেমাৰ হয় ৰেবিছ নেক্সট কোৱেশ্চন নম্বৰ দিয়া আছে জাতিংগা কোনখন পাহাৰত অৱস্থিত বৰাইল পাহাৰত কুকুৰে কামুৰিলে কি ৰোগ হয় ৰেবিছ নিশ্চয় জানিলে ইয়াৰ লগে লগে কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হয় গৰল ৰোগ কি ভিটামিনৰ অভাৱত হয় চকুৰে নেদেখা কি ভিটামিনৰ অভাৱত হয় এইবিলাক আপোনালোকে চাবলৈ নাপাহৰিব এইবিলাক খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন আছে অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি জগন্নাথ বৰুৱা কলেজ ক'ত আছে আপোনালোকে কমেন্টত জনাব নেক্সট কোৱেশ্চন অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আৰু শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয় সেইটো কমেন্টত জনাব যেহেতু আগৰ কোৱেশ্চন বিলাকত তাৰিখসমূহ আহিছিলে নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চন অসমৰ পুৰণি নাম কি আছিল আপোনালোকে কমেন্টত জনাব
আশা কৰো এইখিনিলৈ ভিডিঅ'টো চাই নিশ্চয় সকলোৱে ভাল পাইছে। আগৰ ভিডিঅ'সমূহত আপোনালোকে বহুত কমেন্টত জনাইছে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দিবলৈ। আশা কৰো নিশ্চয় ভাল পাইছে ভিডিঅ'টো চাই। আগন্তুক আমি আসাম পুলিচ আৰু গেট 3ৰ বাবে ৰিজনিং মেথছৰ কুৱেশ্যনসমূহ লৈ আহিম। এই চিৰিজসমূহ আপোনালোকে চাবলৈ নাপাহৰিব আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপটোত জইন কৰি আপোনালোকে ইয়াৰ PDF সমূহ লাভ কৰিব পাৰিব। আশা কৰো নিশ্চয় সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে। থেংক ইউ।